নিকুঞ্জ আপডেট চেনেলটোত আপোনালোক সকলোলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকক আসাম গভৰ্ণমেণ্ট জব 2026ত নতুনকৈ মণ্ডল বিভাগত কেইটামান পোষ্ট মুকলি কৰিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু মিনিমাম আপোনালোকৰ এজ কিমান হ'ব লাগিব আৰু ইয়াত এক্সাম পেটাৰ্ণ আৰু ইয়াত এক্সাম আছেনে নাই আৰু চেলেৰি কিমান পাব আপোনালোকে মান্থলি আৰু এইটো পাৰ্মানেণ্ট জব হয়নে নহয় গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই যাম আৰু কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে আৰু টোটেল পষ্ট কিমান সেইখিনিৰ ওপৰতে মই গোটেইখিনি আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই জনাইছোঁ যে আপোনালোকে এই পষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট LRA শ্বৰ্ট ফৰ্মত আৰু এইটো আপোনালোকে 15 মাৰ্চৰ পৰা আবেদন হৈ আহিছে, অৰ্থাৎ যোৱাকালিৰ পৰা এইটো আবেদন প্ৰক্ৰিয়া চলি আছে। 30 এপ্ৰিললৈ আপোনালোকে এইটো আবেদন কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকে সাধাৰণ আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ আৰু লগতে আপোনালোকৰ মেট্ৰিক পাছ, মিনিমাম আপোনালোকৰ মেট্ৰিক পাছ আৰু আপোনালোকৰ মেক্সিমাম হাই ছেকেণ্ডেৰী পাছ তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব। টোটেল পষ্ট হৈছে 552 টোটেল পষ্ট আৰু আপোনালোকে চেলেৰি আপোনালোকৰ 14,000ৰ পৰা আপোনালোকে 70,000লৈকে আপোনালোকে চেলেৰি পাব আৰু আপোনালোকৰ গ্ৰেড পে হৈছে 6,200। আৰু ইয়াতে আপোনালোকে 15 মাৰ্চৰ পৰা আবেদন হৈ আহিছে আৰু 30 এপ্ৰিললৈ আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব। আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো জনাই দিছোঁ মই যে আপোনালোকে চিম্পুল 10 পাছ আৰু 12 পাছ হ'লেই হ'ব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ হাই কোৱালিফিকেশ্যন বিচৰা নাই। আৰু ইয়াত আপোনালোকে ৰেকৰ্ডাৰ্ড চাৰ্টিফিকেট ক্লাছ কৰ্চ ট্ৰেইনিং 6 মান্থ মিনিমাম আপোনালোকৰ 6 মান্থত থাকিব লাগিব, যিটো নেকি অসমৰ দক্ষিণ গাঁও গুৱাহাটী 40 এজ পাৰ 40 যিটো নেকি গুৱাহাটীত সেই ইনষ্টিটিউশ্যনখনৰ পৰা আপোনালোকে 6 মান্থ RCC ট্ৰেইনিং চাৰ্টিফিকেটটো লাগিব আৰু আপোনালোকে সেই চাৰ্টিফিকেট থ্ৰু দি ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু আপোনালোকে কম্পিউটাৰত এছামিছ বা বেংগলীত পাৰ মিনিট 30 ৱৰ্ড আপোনালোকে টাইপিং কৰিবলৈ পাৰিব লাগিব, তেতিয়াহে আপোনালোকে এই বস্তুত আবেদন কৰিবলৈ পাৰিব। আপোনালোকৰ এজ লিমিট 21ৰ পৰা 40 বছৰলৈকে ধৰা হৈছে। 1/1/2025 বৰ্ষত আপোনালোকৰ 2026 নহয়, যিহেতুকে এইটো 2025 বৰ্ষৰে ভেকেঞ্চি আছিলে, 2026 বৰ্ষত মুকলি কৰি দিছে। সেইকাৰণে ইয়াত এজ লিমিটটো 1/1/2025লৈ কাউণ্ট কৰা হ'ব। আৰু ইয়াত আপোনালোকে সাধাৰণ ক্লাছ 10 পাছ আৰু 12 পাছ হ'লেই হ'ব। আৰু ইয়াত আপোনালোকৰ চাৰ্টিফিকেটবোৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট গোটেইখিনি লাগিব। আৰু ইয়াত এডমিট কাৰ্ডটো আপোনালোকৰ এজ প্ৰুফ হিচাপে লাগিব। আৰু কেণ্ডিডেট অলৰেডি ইন ছাৰ্ভিচ শুড এপ্লাই থ্ৰু প্ৰপাৰ চেনেল, আপোনালোকে যিসকল অলৰেডি ছাৰ্ভিচ দিয়ে আছে তেওঁলোকেও ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু আপোনালোকৰ ইয়াত এটা এক্সাম হ'ব বা আপোনালোকৰ যিটো নেকি এক্সাম সেই তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইটোৱে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। আৰু ইয়াত আপোনালোকে হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, অনলাইন এপ্লিকেশ্যন যিখন এপ্লিকেশ্যনৰ ফৰ্ম হয় সেইখন আপোনালোকে হাৰ্ড কপিটো উলিয়াই ল'ব লাগিব। এইটো সম্পূৰ্ণ অনলাইন, কোনো ধৰণৰ অফলাইন নহয়। আপোনালোকে অনলাইন মাধ্যমৰ দ্বাৰা আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। ক্লাছ 10 আপোনাৰ আৰু ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট গোটেইখিনি ইয়াত দিয়া হৈছে। আৰু ইয়াতে আপোনালোকে যিটো নেকি আপোনালোকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট গোটেইখিনি লাগিবই। আৰু আপোনালোকৰ কপি অফ RCC পাছ চাৰ্টিফিকেটটো লাগিব। আৰু ইয়াত SC ST OBC চাৰ্টিফিকেটটো লাগিব আপোনালোকৰ, যিটো নেকি ডিজিটেল কাষ্ট চাৰ্টিফিকেট, আৰু OBCৰ কাৰণে NCLটো লাগিব। আৰু ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেট, যিসকল ফিজিকেল হেণ্ডিকেপ হয় তেওঁলোকৰ চাৰ্টিফিকেট লাগিব, অথৰিটি কৰাটো লাগিব। আৰু ডিক্লেৰেশ্যন ফৰ্ম এখন লাগিব। আৰু আপোনালোকৰ এটা চলিত মোবাইল নাম্বাৰ আৰু হোৱাটছআপ থকা আৰু ইমেইল থকা আপোনালোকৰ এটা মোবাইল নাম্বাৰ লাগিব, ইমেইলো লাগিব আপোনালোকক। আৰু আপোনালোকৰ ডকুমেণ্টাৰী ছাপোৰ্ট ফৰ এনি আদাৰ ক্লাইমছ মেট, ডকুমেণ্টাৰী ছাপোৰ্ট কৰা হ'ব লাগিব। আৰু ইয়াত আপোনালোকে ছাবমিট কৰিব লাগিব। কেনেধৰণে এপ্লাই কৰিব মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিছোঁ, এপ্লাই লিংক আপোনালোকে গৈ এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে দিয়া আছে সেৱা, যিটো নেকি সেৱা অফিচিয়েল ৱেবছাইট হয়, সেইটোৰ পৰা আপোনালোকে অনলাইন কৰিবলৈ পাৰিব। ইয়াত গোটেইখিনি প্ৰচেছ দিয়া আছে, মই আপোনালোকক গোটেইখিনি জনাই নিদিওঁ। যে আপোনালোকৰ আৰু এক্সাম পেটাৰ্ণটো এতিয়া জনাই দিছোঁ যে আপোনালোকৰ MCQ টাইপ হ'ব, মাল্টিপল চইচ আপোনালোকে ইয়াত কুৱেশ্যন দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকৰ 80 মাৰ্ক আপোনালোকৰ
এক্সাম দিব লাগিব ৰিটেন এক্সামিনেশ্যন 80 মাৰ্ক হ'ব আৰু 20 মাৰ্ক হৈছে আপোনালোকৰ স্কিল টেষ্টত থাকিব মই এতিয়া আপোনালোকৰ এক্সামৰ কোনটো বিষয়ত আহিব সেইটো জনাই দিছোঁ মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয় 10 মাৰ্কছ আহিব আৰু কনভেনচনেল সাৰ্ভে আপোনালোকৰ 50 মাৰ্কছ আহিব আৰু মডাৰ্ণ আপোনালোকৰ সাৰ্ভে 20 মাৰ্কছৰ আহিব টোটেল আপোনালোকৰ 80 মাৰ্ক থাকিব আৰু ইয়াতে আপোনালোকৰ 0.25 মাৰ্কছ আপোনালোকৰ নিগেটিভ আছে চাৰিটাত আপোনালোকৰ 1 মাৰ্ক মাইনাছ হ'ব আৰু যদিহে আপোনালোকে কোন ধৰণৰ এটা কুৱেশ্যন ভুল কৰে তেন্তে 0.25 আপোনালোকৰ মাৰ্ক কটা যাব আৰু আপোনালোকৰ তাৰ পিছতে স্কিল টেষ্ট হ'ব স্কিল টেষ্টত 20 মাৰ্ক থাকিব ইয়াতে আপোনালোকৰ এছামিজ বা আপোনালোকে বেংগলী পাৰ মিনিট 30 ৱৰ্ড টাইপিং কৰিব পাৰিব লাগিব আৰু ইয়াত মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ দিয়া হৈছে আপোনালোকে এক্সামটোৰ থ্ৰুদি কিমানখিনি মাৰ্কছ পালে আপোনালোকে সিলেকশ্যন পাব আনৰিজাৰ্ভৰ কাৰণে 40% দিয়া হৈছে ৰিটেন টেষ্টত 32 পাব লাগিব স্কিল টেষ্টত 8 পাব লাগিব OBC MOBC STP STH SCPWD কাৰণে আপোনালোকৰ 30% ৰিজাৰ্ভেশ্যন আছে আৰু 24 আপোনালোকৰ ৰিটেন টেষ্টত পালে আপোনালোকে পাব আৰু স্কিল টেষ্টত 6 পাব লাগিব ইয়াতে গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব পাৰে আৰু ইয়াত আপোনালোকে আপোনালোকৰ যিসমূহ ডকুমেণ্টছ এইবিলাক লাগিব ইয়াতে গোটেইখিনি আদাৰ কণ্ডিশ্যন দিয়া আছে NCL লাগিব OBC সকলৰ বাবে আৰু আপোনালোকৰ হেডছ অফ ডিপাৰ্টমেণ্টছৰ যিখিনি নেকি স্কিল টেষ্টত ডকুমেণ্টবিলাক যিবিলাক আপোনালোকে এপ্লাই কৰোঁতে দিব সেইবিলাক আপোনালোকে নিজৰ আপোনালোকে ওলাই ৰাখিব যিটো নেকি আপোনালোকৰ হাৰ্ড কপি হয় আৰু ইয়াত ডিছকুৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ যিসমূহ কেণ্ডিডেটে এইখিনি মাৰ্কৰ ওপৰত নাপায় কিন্তু তেওঁলোকৰ ইয়াত ডিছকুৱালিফাই কৰা হ'ব ঠিক আছে আৰু ইয়াত আপোনালোকে গোটেইখিনি ইয়াত দিয়া আছে এডুকেশ্যন ৰিপৰ্ট এণ্ড এপইণ্টমেণ্ট এইখিনি হৈছে আপোনালোকৰ ফাইনেল লিষ্টত অহাৰ পিছত ঠিক আছে ফাইনেল লিষ্টত অহাৰ পিছত মই আৰু আকৌবাৰ জনাই দিছোঁ টোটেল পোষ্ট হৈছে আপোনালোকৰ 552 আপোনালোকৰ টোটেল পোষ্ট আৰু ইয়াত আপোনালোকে মণ্ডল যদিহে মই অসমীয়াত ক'বলৈ যাওঁ আপোনালোকৰ আপোনালোকৰ মণ্ডল পোষ্টত পাব এই চাকৰিটো লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট আৰু ইয়াত আপোনালোকৰ চেলাৰী হৈছে 14,000 পৰা 70,000 আপোনালোকে চেলাৰী পাবলৈ সক্ষম হ'ব আৰু গ্ৰেড পে হৈছে 6,200 আৰু ইয়াত আপোনালোকৰ মই ক'লোৱে যে আপোনালোকে মিনিমাম 6 মান্থৰ যিটো নেকি আপোনালোকৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং সেইটো থাকিব লাগিব তেতিয়াহে ইয়াত আবেদন কৰিবলৈ পাৰিব অন্যথা আপোনালোকে কিন্তু নোৱাৰিব আবেদন কৰিবলৈ আৰু আপোনালোকৰ আবেদন হৈ আহিছে 15 মাৰ্চৰ পৰা 30 এপ্ৰিললৈ আপোনালোকে ইয়াত আবেদন কৰিবলৈ পাৰিব আৰু ইয়াত কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াত মেনশ্যন কৰা নাই আৰু ইয়াত এপ্লিকেশ্যন ফিজ নালাগেও ঠিক আছে আপোনালোকে কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে এইটো আপোনালোকৰ খুব এটা ভাল অপৰচুনিটি হয় আপোনালোকে অতি সোনকালে এপ্লাই কৰক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে এপ্লাই সম্পূৰ্ণ প্ৰচেছ আপোনালোকে নেক্সট ভিডিঅ'ত পাব কিন্তু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন মই দিছোঁ যে এপ্লাই লিংকটো আপোনালোকে পাব নেক্সট ভিডিঅ'ত মই জনাই দিম যদিহে আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে কেইখনমান বুক লিংক দিছোঁ আপোনালোকে সেই বুক কেইখন বাই কৰি ল'ব পাৰে আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আপোনালোকৰ মেথামেটিক্সত যিহেতু 10 মাৰ্ক আছে মই দুখন আপোনালোকৰ বাবে মেথামেটিক্স বুক আপোনালোকক লিংক দিছোঁ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ক্ৰয় কৰি ল'ব পাৰে যিখন ভাল পায় আপোনালোকে সেইখনে ক্ৰয় কৰি ল'ব পাৰে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ